উপাধ্যক্ষৰ চেয়াৰৰ কাৰণে উপযুক্ত নহয়। তেওঁ কোনোবা জেইলাৰৰ চাকৰিয়ে কৰিব লাগিছিল। তেওঁ ৰাস্তাই ঘাটে গৰু ছাগলী খেদাৰ নিচিনা তেওঁৰ ব্যৱহাৰ। He is so rude. He is not fit to sit in the chair of deputy speaker. আমি যেন বিধায়ক নহয়, আমি যেন জেলৰ কয়েদি, আমি যেন গৰু ছাগলী তেনেকুৱা বিহেভ কৰে। Really he is hopeless. আমাৰ উপাধ্যক্ষ মহোদয় চেয়াৰত আছিলে, তেওঁৰ আমি অতি দুখ পাইছোঁ। তেওঁ আচলতে উপাধ্যক্ষৰ চেয়াৰৰ কাৰণে উপযুক্ত নহয়। তেওঁ কোনোবা জেইলাৰৰ চাকৰিয়ে কৰিব লাগিছিল। তেওঁ ৰাস্তাই ঘাটে গৰু ছাগলী খেদাৰ নিচিনা তেওঁৰ ব্যৱহাৰ। তেওঁ অত্যন্ত ৰুৰ ব্যৱহাৰ। তেওঁ এজন MLA, আমিও MLA। আজি বিৰোধী শাসক পক্ষত থকাৰ কাৰণে তেওঁ উপাধ্যক্ষৰ চেয়াৰত বহিছে আৰু বহি পেলাই তেওঁ নিজকে ৰজা বুলি ভাবি থাকে। হি ইজ so rude. He is not fit to sit in the chair of deputy speaker. এই কথাৰ মই প্ৰতিবাদ কৰিলোঁ। বিশেষকৈ এটা বিষয়ত যেতিয়া এজন স্কুলৰ টিচাৰ মহিৰুদ্দিন আহমেদ তেওঁ নিজৰ ছোৱালীৰ লগত মৰেল টাৰ্পেটিডত জড়িত হোৱাৰ কাৰণে, অৰ্থাৎ নিজৰ ছাত্ৰী যৌন আতিশয্যৰ লগত জড়িত হোৱাৰ কাৰণে এমাহ জেল খাটিলে। জেল খাটাৰ পিছতো 9 মাহলৈ তেওঁক ছাছপেণ্ডে কৰা নাই। জেলত থকা সময়তো তেওঁ দৰমহা পায়। মই যেতিয়া 9 মাহ পিছত কুৱেশ্যন কৰিলোঁ তেতিয়া তেওঁক ছাছপেণ্ড কৰিলে। ছাছপেণ্ড কৰাৰ পিছত আকৌ তেওঁক ৰিইনষ্টেট কৰিলে, পূৰা দৰমহা দি আছে। এইবাৰ কুৱেশ্যন কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে DP ড্ৰ কৰিছে। মই শিক্ষামন্ত্ৰী মহোদয়ক কৈছিলোঁ যে অকল এই টিচাৰজন নহয়, যিজন এপইণ্টিং অথৰিটি, আপোনাৰ DO ছাছপেণ্ড হ'ব লাগে, নাৰায়ণ কোঁৱৰক চাকৰিৰ পৰা ডিছচাৰ্জ কৰিব লাগে। কাৰণ এজন মানুহ এমাহ জেলত থকাৰ পিছত কিয় তেওঁ ছাছপেণ্ড নোহোৱাকৈ থাকে? ছাছপেণ্ড হোৱাৰ পিছত আকৌ তেওঁ কেনেকৈ ৰিইনষ্টেট হয় DP নোহোৱাকৈ? এই কথাবোৰ কওঁতে উপাধ্যক্ষ মহোদয়ে তেওঁ মোক সুযোগহে দিব লাগিছিলে। কিন্তু তেওঁ ইমান নিম্ন ব্যৱহাৰ আমাৰ প্ৰতি, আমি যেন বিধায়ক নহয়, আমি যেন জেলৰ কয়েদি, আমি যেন গৰু ছাগলী তেনেকুৱা বিহেভ কৰে। মই মাননীয় অধ্যক্ষ মহোদয়ক অনুৰোধ জনাওঁ, আপুনি আপোনাৰ এই উপাধ্যক্ষক চকীৰ পৰা আঁতৰক। তেওঁ চকীত বহাৰ উপাধ্যক্ষৰ চকীত বহাৰ যোগ্য নহয়। তেওঁ নিজকে ৰজা বুলি ভাবি থাকে। But he is also an MLA. He should not forget that. He should behave with courtesy with us. But he behaves as if he is the king and we all are servant. This is really condemnable. মই অত্যন্ত গৰিহণা দিছোঁ উপাধ্যক্ষৰ এই ব্যৱহাৰক। অসমৰ ৰাইজেও গৰিহণা দিয়ক। ইমান গৰিহণা দিলে লাজ নাই আচলতে মানুহটোৰ। মই আৰু কি ক'ম? ধন্যবাদ। একচুৱেলি হপলেছ হয় তেওঁ। এজন উপাধ্যক্ষই এজন MLA তেনেকুৱা গৰু ছাগলীৰ নিচিনা বিহেভ কৰিব পাৰে নেকি? হপলেছ মানে কি? হি ইজ আনবিকামিং। ৰিয়েলি হি ইজ হপলেছ। নিজৰ সন্মান নিজে ৰাখিব লাগে। মই এজন MLA, তেওঁ এজন MLA। মই 4 লাখ মানুহৰ প্ৰতিনিধি, তেওঁ 4 লাখ মানুহৰ প্ৰতিনিধি। লোকসভাৰ কাৰ্যপ্ৰণালী দেখি থাকোঁ। স্পীকাৰে সদায় কয় প্লিজ MLA সাহেব, MP সাহেব প্লিজ বাইটিয়ে লাষ্টত ছাছপেণ্ড কৰে আৰু এই গৰু খেদাৰ নিচিনা কৰি থাকে। The behavior we expect from a deputy speaker. He is really hopeless. He is unbecoming to sit in the chair of deputy speaker. It is better for the state sooner he is removed from his chair. That is.